নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। আমেৰিকা আৰু ইৰাণৰ মাজত যিবিলাক ঘটনা সংঘটিত হৈছিলে তাৰ কথা আপোনালোকে গম পায়। আয়াতুল্লাহ আলী খেমেনিৰ যি জানাজাৰ প্ৰক্ৰিয়া বৰ্তমান সময়ত অব্যাহত আছে, আৰু ইয়াৰ মাজতেই এই জানাজা চলি থকাৰ মাজতেই আমেৰিকা আৰু ইৰাণৰ মাজত থকা যি শান্তি চুক্তি সেয়া বাতিল হৈছে। আমেৰিকাৰ তৰফৰ পৰা ৰাষ্ট্ৰপতি ট্ৰাম্পে নাটো সামিটত মন্তব্য কৰি কৈছে যে ইৰাণ আৰু আমেৰিকাৰ মাজত যি MOU আছিলে বা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আছিলে, শান্তি চুক্তি আছিলে, চিজ ফায়াৰ আছিলে, সেয়া এই মুহূৰ্তত বাতিল কৰা হৈছে। আৰু ইয়াৰ লগে লগে যি পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত মধ্যপ্ৰাচ্যৰ পৰিৱেশ বৰ্তমান সময়ত অতিকৈ ভয়াৱহ, কিয়নো পুনৰবাৰ আমেৰিকাৰ তৰফৰ পৰা ইৰাণৰ ওপৰত আক্ৰমণ কৰা হৈছে আৰু ইৰাণে আমেৰিকান সেনাৰ ঘাটিৰ ওপৰত প্ৰত্যাক্ৰমণ কৰিছে। বহুতে ঠাৱৰ কৰিছিলে যে খেমেনিৰ যেতিয়া জানাজা ওলাইছিলে তেতিয়া প্ৰতিগৰাকীয়ে প্ৰতিশোধৰ কথা কৈছিলে, আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে একশ্যন লোৱাৰ কথা কৈছিলে, আৰু তাৰেই প্ৰতিশ্ৰুতিত এই যুদ্ধ এতিয়া অত্যাধিক জটিল হৈ পৰিব নেকি? সমগ্ৰ ঘটনাৰ সূত্ৰপাত হয় হৰমুজত থকা কেইবাখন টেংকাৰত হঠাৎ একাংশ প্ৰজেক্টাইলে আঘাত কৰে আৰু অভিযোগ উত্থাপন কৰা হয় যে সমগ্ৰ ঘটনাৰ অন্তৰালত ইৰাণ আছিল। অৱশ্যে ইৰাণে সমগ্ৰ ঘটনা অগ্ৰাহ্য কৰিছিলে। ইয়াৰ পাছতে আমেৰিকাৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হ'ল আমেৰিকাই ইৰাণৰ কেইবাটাও প্ৰান্তত বৃহৎ আক্ৰমণ কৰে, য'ত ইৰাণৰ এগৰাকীৰ কামাণ্ডাৰৰ মৃত্যু হয় আৰু যথেষ্ট ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। দুটাকৈ প্ৰান্ত, ইৰাণৰ এটা প্ৰান্ত হৈছে বুশ্বেহেৰ চহৰ, তাত আক্ৰমণ কৰিছে আমেৰিকাই। আমেৰিকাৰ তৰফৰ পৰা ইৰাণৰ বান্দাৰ মাশ্বেহাৰতো আক্ৰমণ কৰা হয়, আৰু ইয়াৰ পাছতেই সমগ্ৰ উত্তেজনা অধিক ভয়াৱহ হৈ পৰে। ইৰাণৰ তৰফৰ পৰা প্ৰত্যুত্তৰ দিয়া হয়। আমেৰিকান যিসমূহ সেনা আছিলে, আমেৰিকান যিসমূহ সেনাৰ ঘাটি আছিলে, সেইবিলাকক লক্ষ্য কৰি ইৰাণৰ তৰফৰ পৰা কেইবাটাও প্ৰান্তত নতুনকৈ আক্ৰমণ কৰা হৈছে বা লক্ষ্য কৰি লোৱা হৈছে। কুৱেইট আৰু বেহৰিনত চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে, কেইবাটাও প্ৰান্তত আঘাত হৈছে। বিভিন্ন প্ৰান্তত থকা তেওঁলোকৰ যিবিলাক শক্তি পৰিবাহী ট্ৰান্সমিশ্যন লাইন আছে তাৰ ওপৰত আঘাত হৈছে। ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে ইৰাণে ইয়াৰ প্ৰত্যুত্তৰ দিব, আৰু ইৰাণে প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে। আমেৰিকান সেনাৰ ঘাটিক লক্ষ্য কৰি লোৱা হৈছে। ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ তৰফৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে যে ইৰাণে সকলো ব্যৱস্থা গ্ৰহণ কৰিব। ইৰাণৰ বিদেশ মন্ত্ৰীয়ে অনুৰূপ কথা কৈছে। IRGCৰ তৰফৰ পৰা কোৱা হৈছে যে আমি সকলো প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰিবলৈ আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। ইৰাণে স্পষ্ট কৈ দিছে যেতিয়ালৈকে চুক্তি শেষ নহয় তেতিয়ালৈকে যি হৰমুজ আছে সেয়া আমেৰিকাৰ নিয়ন্ত্ৰণত নহয়, ইৰাণৰ নিয়ন্ত্ৰণতেই থাকিব লাগিব, আৰু ইয়াত যদি হেৰফেৰ হয় তেতিয়াহ'লে একশ্যন লোৱা হ'ব। বৰ্তমান সময়ত ইৰাণৰ তৰফৰ পৰা যি ব্যৱস্থা লোৱা হৈছে তাৰে প্ৰতিফলন দেখিবলৈ পোৱা গৈছে। এফালে ইৰাণৰ জনতাই খেমেনিৰ এই জানাজাৰ সময়ত প্ৰতিশোধৰ কথা কৈছে, আমেৰিকাৰ ওপৰত একশ্যনৰ কথা কৈছে, ইজৰাইলৰ ওপৰত একশ্যনৰ কথা কৈছে, আৰু তাৰ বাবেও ইৰাণ সম্পূৰ্ণৰূপে সাজু হৈ আছে। বৰ্তমান সময়ত এই ঘটনা হোৱাৰ পাছতে পুনৰবাৰ ক্ৰুড অইলৰ দাম বিশ্বত বৃদ্ধি পাইছে। ট্ৰাম্পে নাটোৰ সামিটৰ পিছত কৈছে যে ইৰাণৰ সৈতে আমি আৰু আলোচনা নকৰোঁ। ইয়াতে ডাঙৰ প্ৰশ্নটো হৈছে যদি আলোচনা নকৰে ইয়াৰ পাছত আজি নিশাৰ ভাগত কিছু সময়ৰ পিছত পুনৰবাৰ আমেৰিকাই ইৰাণক লক্ষ্য কৰি ল'ব নেকি? কিয়নো ইৰাণ এতিয়া সহজ টাৰ্গেট হৈ আছে। লাখ লাখ কোটি কোটি লোক এতিয়া সমবেত হৈছে খেমেনিৰ অন্তিম যাত্ৰাৰ বাবে। তেনেকুৱা স্থানত আমেৰিকাৰ তৰফৰ পৰা নতুনকৈ লক্ষ্য কৰা হ'ব নেকি? কিয়নো সেয়া যদি হয় ইৰাণেও ইয়াৰ প্ৰত্যুত্তৰ দিব। মধ্যপ্ৰাচ্যৰ দেশসমূহত যিবিলাক আমেৰিকান সেনাৰ ঘাটি আছে প্ৰতিটো প্ৰান্তত কিন্তু ইৰাণে ইয়াৰ প্ৰত্যাক্ৰমণ কৰিব। ফলত পৰিৱেশ ভয়াৱহ হৈ পৰিব পাৰে। খেমেনিৰ মৃত্যুক লৈ ইৰাণৰ জনতাৰ মাজত যি ব্যাপক ক্ষোভ আছিলে, এই ক্ষোভৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে এই নতুন আক্ৰমণবিলাকক। কুৱেইট আৰু বেহৰিনতে নহয়, বৰ্তমান সময়ত মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত নতুনকৈ এলাৰ্ট জাৰি কৰি দিয়া হৈছে। সকলো হাই এলাৰ্টত আছে। আমেৰিকান সেনাৰ ঘাটিত ছিকিউৰিটি বৃদ্ধি কৰা হৈছে। গতিকে সমগ্ৰ বিষয়টো কোন দিশে যায় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। এয়া আছিলে নতুন খবৰ মই আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ, কিয়নো পুনৰবাৰ নতুন খবৰটো কি? যুদ্ধবিৰতি ভংগ হৈছে, চিজ ফায়াৰ ভংগ হৈছে, আমেৰিকাই আক্ৰমণ কৰিছিলে আৰু তাৰ প্ৰত্যুত্তৰ ইৰাণে দিয়া পৰিলক্ষিত হৈছে। খেমেনিৰ মৃত্যুক লৈ ইৰাণৰ জনতা শোকস্তব্ধ হৈ আছে। প্ৰতিশোধৰ কোৱা হৈছে, ৰঙা পতাকা উত্তোলন কৰা হৈছিলে আৰু এই ৰঙা পতাকাখনেও প্ৰতিশোধৰ কথা কৈছিলে। গতিকে ডাঙৰ প্ৰশ্নটো হৈছে যে আমেৰিকান সেনাৰ ঘাটিত আজি নিশাৰ ভাগলৈ ইৰাণৰ তৰফৰ পৰা মিছাইল চিটিৰ পৰা শক্তিশালী মিছাইল উলিয়াই আনি বৃহৎ আক্ৰমণ কৰা হ'ব নেকি? এয়া বিশ্বৰ বাবে এক জটিল ক্ষত, বিশ্বৰ বাবে ডাঙৰ প্ৰশ্ন। যুদ্ধবিৰতিৰ ভংগৰ অৰ্থ যুদ্ধৰ পুনৰবাৰ আৰম্ভণি, আৰু বিশ্বত পুনৰবাৰ অশনি সংকেতৰ বা বিশ্বত পুনৰবাৰ অৰ্থনৈতিক অচলাৱস্থাৰ সৃষ্টি হ'ব নেকি? সেয়া ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। এয়া আছিলে নতুন খবৰ, সবিশেষ তথ্য। এই ব্ৰেকিং নিউজটো মই আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ। মধ্যপ্ৰাচ্যত বৰ্তমান সময়ত কি পৰিৱেশ তাৰ সবিশেষ তথ্য জনালোঁ। এটা কথা সুনিশ্চিত, ইৰাণে আত্মসমৰ্পণ নকৰে। আমেৰিকাই আক্ৰমণ কৰিলে ইৰাণৰ তৰফৰ পৰা প্ৰত্যাক্ৰমণ বা প্ৰত্যুত্তৰ দিয়া হ'ব। এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব।